Hello guys, welcome back to my another vlog আৰু good morning guys আৰু আপোনালোকে ভালে আছে আৰু মই ভালে আছো guys আৰু এতিয়া ৰাতিপুৱা উঠি কেনে ধুনীয়াকৈ ঘৰ দুৱাৰ সাৰি ল'ম guys আৰু ৱেডাৰটো জানে বৰষুণ পৰিয়ে থাকে আৰু কি কয় কি sometimes ৰ'দ অলপ ওলায় তাৰপিছত দেখিছেনে মই ধুনীয়াকৈ ঘৰ দুৱাৰ সাৰি ল'ম guys আৰু এই দেখিছে ঘৰ দুৱাৰ সাৰি আছো আৰু ৱেডাৰটো মানে ঠান্ডা জুয়াই নাই সামটাইমস পুরা গরম লাগে আর সামটাইমস ঠান্ডা আর ঘর দুয়ার মিন্স সারি উড়ি কেনে গাইজ ব্রেকফাষ্ট কৰি ল'লোঁ আৰু লাঞ্চ বনাবৰ কাৰণে মাছ ওলাই ল'লোঁ আৰু মাছখন ধুনীয়াকৈ ধুই ল'ম গাইজ আৰু তেল পুৰা গৰম কৰি ল'লোঁ আৰু গৰম কৰি মাছখিনি ফ্ৰাই কৰি দিম এয়া মাছখিনি দি দিলোঁ তেলত আৰু দেখিছেনে বৰষুণ পৰিয়ে আছিলে গাইজ আৰু এতিয়া আৰু দিনতো ৰাতি নিচিনা লাগে কাৰণ ৱেডাৰটো পুৰা কালা হৈ থাকে আৰু বিলাহী আলু দি বনাম সব বিলাহী আলু কাটি ল'লোঁ ধুনীয়াকৈ ধুই ল'লোঁ ৱাছ কৰি ল'লোঁ আৰু তাৰপিছত কি কৰিলোঁ পিঁয়াজ দি দিলোঁ পিঁয়াজ দি কেনে ধুনীয়াকৈ পিঁয়াজটো লাল কৰাৰ পিছত এবাৰ দালিও বনাই লৈছিলোঁ দালি বাগাৰ দিলোঁ আৰু ভাতো হৈ গ'ল আৰু চব্জি আছে আলু ভাজি অলপ আৰু দেখিছেনে চব কমপ্লিট হৈ যোৱাৰ পিছত আৰু মিন্স বাথৰুমত যাব লাগিব আৰু এতিয়া দি দিলোঁ বিলাহী আলু দি কেনে আৰু মছলা দি দিম আৰু এই দেখিছেনে মছলা দি দিলোঁ গুড়া জিৰা হালধি আৰু কি কয় ৰহুনৰ পেষ্ট আছিলে দি দিলোঁ দিয়াৰ পিছত ধুনীয়াকৈ লাৰি উৰি কেনে মই বহাই দিলোঁ গাইজ কি ধুনীয়া হৈ গ'ল তাৰপিছত মই ঢাকনা মাৰি দিলোঁ আৰু বাথৰুমত আহিলোঁ বাথৰুমত কাপোৰ কানি চব ধুই কেনে গা ধুই ল'লোঁ গাইজ আৰু এই দেখিছেনে গা ধুই আহিলোঁ ওপৰত কি কৰিলোঁ অলপ মিন্স বৰষুণৰ নিচিনা দি আছিল আৰু হাৱা দি আছিলে ৰ'দটো নাছিলে চ' মিন্স হাৱাতে মই ভাবিছোঁ কি অলপ পানীখিনি মিন্স সেয়া হৈ গ'লে সৰি গ'লে আৰু ঘৰত যে মেলি দিব পাৰিম শুকাই থাকিব গাইজ সেইকাৰণে কি কৰিলোঁ আহি কেনে মই মেলি দিলোঁ পানীখিনি যেতিয়া সৰি যাক হাৱাতে আৰু এই দেখিছেনে মোৰ টিকলা বেটা কি কৰিছে মোৰ মোবাইলটো ল'বৰ কাৰণে সিও উঠি আহিলোঁ ওপৰত আৰু মই কৈছোঁ ইফালে নাযাবা শ্লিপ আছে চাপ'জ যদি পৰি যায় সেইকাৰণে তাক মই ক'লোঁ তুমি ইফালে যোৱা আৰু গাইজ ধুনীয়া কৰি এতিয়া মেলি ল'ম আৰু মানে মোবাইলটো থাকিলেহে থাকিব আৰু মোবাইলটো মই মিন্স য'তে লৈ যাওঁ মিন্স মোলত আহিব বিচাৰে আৰু দেখিছেনে গাইজ চব মই ধুনীয়া কৰি চেপি মেলি ল'ম আৰু বেটাও মোৰ লগে মিন্স মেলি আছে সি মিন্স খেলি আছে আৰু পানী মিন্স লাগিলে বহুত ভাল পায় আৰু গাইজ দেখিছেনে চব মেলি ক্লিপখিনি মই মাৰি দিম আৰু বেটাই কি কৰিলে বাল্টিংটো টেকলাই ল'লে মই কৈছোঁ তুমি লৈ যাবা তুমি পৰি যাব তাতে ৰাখা তাই ৰাখি দিলে সি আৰু বাইদেউ আৰু এইটো কি কৰি আছে খাৰ বনাইছে খাৰ দেখিছেনে কিবা কিবি মিক্স কৰি কেনে কেমিকেল এইটো ৰ'জ নাই এইটো কি এলিজা ফ্লাৱাৰ এইটো এলিজা আৰু এইবিলাক ফুলৰ গাৰ্ডেন দেখিছে মিনি ফুলৰ গাৰ্ডেন এইটো ধুনীয়া কৰি ফুল ৰুইছে আৰু এইটো দেখিছে পিছফালে এইটো স্নেক প্লাণ্ট ন এনেও অলপমানি কৰিব লাগে এই দেখিছেনে স্নেক প্লাণ্ট আছে এইবিলাক কি এইবিলাক গাছৰ নাম একচুৱেলি মই নাজানো মেইনলি বাইদেউ জানো এইটো স্পাইডাৰ এইটো হয় নেকি অঁ আৰু এইগিলা সৰু সৰুগিলা হয় নেকি মিন্স এইবিলাক চব স্পাইডাৰ প্লাণ্ট বাট মিন্স চব ভেৰাইটিজ বেলেগ টাইপৰ এইটো কেকটাছ টিকলা মিকলা কেকটাছ এটা আছে ড্ৰাগন এইটো ক'ত গ'ল এইটো ড্ৰাগন এইটো একচুৱেলি লুক লাইক এ মিন্স কেকটাছ বাট ইটছ নট এ কেকটাছ ইটছ এ ড্ৰাগন ফুড ন আৰু এইটো কেকটাছ এইটো মেইনলি কেকটাছ হয় আৰু কি ধুনীয়া ফুলৰ গাৰ্ডেনত কিমান এইটো খ্ৰীষ্টমাছ ট্ৰী হা খ্ৰীষ্টমাছ ট্ৰী আৰু চাব আহিলোঁ বাইদেউ মিন্স কি খাৰ দি আছিলে দেখিছেনে গাইজ আপোনালোকেও চাওক এইবিলাক মিক্স কৰি কেনে দি আছে গাইজ দেখিছেনে এইটো আঙুৰৰ নিচিনা হয় খালে বহুত টেঙা লাগে আপোনালোকে চাওকচোন এইটো নকওঁ নামবিলাক কওক আপুনি ব্লেকবেৰী লাগছে দেখিছেনে কি কিউট ইমান মৰম লগা খাব লাগিব এটা ব্লেকবেৰী চাই থাকি লাভ নাই বহুত লাগছে শুন বাইদেউ কি ধুনীয়া ডাঙৰ হ'লে কিউট হ'ব আৰু ইফালে দেখিছেনে তামোল গাছ এইটো তামোল লাগিছে আৰু এইটো নাৰিকল লাগিছে দেখিছেনে কিমান গাইজ দেখিছেনে নাৰিকল গছ ইমান ভাল লাগে ফুলৰ গাৰ্ডেনটো চাই হা কয় এইটো অঁ এইটো ইমান ধুনীয়া লাগিছে দেখিছেনে এইটো বিহুত যে ফ্লাৱাৰটো লগাই সেইটো হ'ব কপৌ অঁ অৰ্কিড ফ্লাৱাৰ এইটো বঢ়িয়া লাগছে
আৰু জলকীয়াৰ গাছৰ ৰাখিছিলি নহয় পিছফালে সেইটো অলিভাৰ অইল সেইটো আৰু গাইজ দেখিছেনে ইমান ভাল লাগে ফুলৰ গছ আৰু মিন্স নাৰিকলৰ এইবিলাক আছে আৰু তামোলৰ গছ মিন্স এইখিনি একচুৱেলি লাগেই ভাল লাগে আৰু ফল মূলো পোৱা যায় আৰু ফ্লাৱাৰ পিঠা তাতে গাইজ মই ওলাই আহিলোঁ যাবৰ কাৰণে আৰু দেখিছেনে এয়া তাৰপিছত মই ওলাই আহিলোঁ গাইজ অলপ মানে মোৰ কাম আছিলে হাজবেণ্ডে লৈ আহিলে সেইকাৰণে হাজবেণ্ডক ক'ল তুমি ব'লা তুমি যা আছা মোক আৰু নাজমা বেটাক লৈ ব'লা কিন্তু কি হ'ল জানেনে এই জামত দেখিছেনে এনেকুৱা ট্ৰাফিক জাম বাপৰে আৰু হঠাতে ওলাই আহিলোঁ গাইজ কাম আছিলে বুলি আৰু এনে ওলাব মনে নাযায় কাৰণ বৰষুণ বতৰৰ দিন ন ইমান লেতেৰা ওলাব মন নাযায় বাট মিন্স অলপ কাম আছিল চ' সেইকাৰণে ওলাই আহিলোঁ গাইজ আৰু দেখিছেনে ট্ৰাফিক জামত মিন্স ৰখি থাকিব লগা হৈছে 1 ঘণ্টামান আৰু ৰখি ৰখি লাহে লাহে গৈ আছোঁ আৰু কেতিয়া যে গৈ পাম আৰু এইটো কৰিম আৰু দেখিছেনে বৰষুণ পূৰা পৰি আছে আৰু কেতিয়াবা বৰষুণটো জোৰে কৰি আৰু এইটো দেখিছেনে YWC ইংলিছ স্কুল এইটো মই মিন্স এতিয়া পঢ়িছোঁ আৰু এইটো নিকলছ হায়াৰ ছেকেণ্ডেৰী স্কুল এইটো ভণ্টিয়ে পঢ়িছে এইটো স্কুলত এইটো ভণ্টিৰ স্কুল আৰু এইটো YWC টো মোৰ স্কুল মই ইয়াৰ পৰা পঢ়ি মেট্ৰিক পাছ কৰিছোঁ গাইজ মই প্ৰিপেটাৰীৰ পৰাই তাতে পঢ়া আৰু এইবিলাক মোৰ ফটো আছে সৰুৰে স্কুলৰ ফটোবিলাক চব আছে এলবাম আছে মেগাজিন আছে আৰু এইবিলাক এতিয়াও চালে মিন্স ভাল লাগি যায় আৰু স্কুলটো বহুত মিন্স ভাল গাইজ আৰু পঢ়াটো মিন্স 1 নম্বৰ স্কুলটো ভাল আৰু আমাৰ ঘৰৰ ওচৰত আছিল চ' এইটো মিন্স দৌৰি দৌৰি যাই থকা যায় আহি থকা যায় মানে যাব পাৰে আৰু গাইজ মা তথাপি সেয়া লগাইছিল বাছ ঘৰতে মিন্স থৈ যায় আৰু ৰাতিপুৱা লৈ যায় আৰু গাইজ নিকলছ স্কুলখনো বহুতে ভাল এইটো ভণ্টিয়ে পঢ়িছে তাতে আৰু মোৰ ভাইটি এইটো YWCত পঢ়িছোঁ য়াং ৱমেন খ্ৰীষ্টান এছ'চিয়েশ্যন আৰু দেখিছেনে বৰষুণ দি আছে গাইজ আৰু কামখিনি সোনকালে হ'লে আৰু ঘৰত যাব আছে আৰু কামখিনি সোনকালে কৰি ল'লোঁ আৰু মোৰ এই নাজমা এটা গাড়ীটো আছিলে পাৰ্কিঙত চ' মিন্স আমি খোজকাঢ়ি কেনে ইফালে আহি কেনে পাৰ্কিঙৰ পৰা মিন্স গাড়ীটো হাজবেণ্ডে ওলাই ল'ল আৰু আমি এতিয়া পাৰ হৈ কেনে আহি আছোঁ গাইজ আৰু এই গছটো দেখিছেনে ধুনীয়া কেৰকিটো আছিলে ওপৰত উঠি আছে কেৰকুটীয়া ওপৰে মিন্স গৈ আছে দেখিছেনে আৰু হাজবেণ্ডে গাড়ীটো ওলাই লৈ গ'ল আৰু মই নাজমা এটাক দেখাছিলোঁ কেৰকুটীয়াটো ওপৰত উঠি আছিলে ধুনীয়া লাগে চালে ভাল লাগে আৰু গাইজ কি দেখিছেনে গাড়ীটো ওলাই কেনে লৈ গ'ল আৰু আমি এতিয়া ৰাতি বহি যাম মই মিন্স সোমালোঁ আৰু নাজমা এটা খুলি দিলোঁ ডৰটো নাজমা এটা বহিলোঁ আৰু মই বহিলোঁ হাজবেণ্ডৰ লগত দেখিছেনে ইমান ট্ৰাফিক জাম আপোনালোকে আৰু মোৰ হাজবেণ্ডে কি কয় ৰখি আছে এতিয়া ট্ৰাফিক জামত আৰু এই দেখিছেনে এতিয়া ট্ৰাফিক জাম সেয়া হ'ল এতিয়া মোৰ হাজবেণ্ডে ওলাল ওলাই লোৱা আমি ফালেদি ট্ৰাফিক জাম বৰষুণ চব প্ৰব্লেম আৰু কিন্তু ঘৰত থাকিলেও মই ঘৰৰ পৰা ওলাই আহিবাই নাই কাম কৰা মানুহ জব কৰা মানুহ হয়নে নহয় Again we get caught traffic here. এফালে ফেঞ্চি বজাৰ পায় নেকি মছজিদ মাছখোৱা এইখিনি মছজিদটো বহুত ধুনীয়া লাগছে না গোল্ডেন কালাৰটো বহুতেই ভাল লাগে হয় নেকি গাইজ আমি ওলাই আহিলোঁ আৰু বৰষুণ দি আছিল তাৰ কাৰণে আমি ট্ৰেইন আহিলে কাৰণে ৰেলৱে লাইনত আমি ৰখিলোঁ ট্ৰেইন যোৱাৰ পিছত আমি পাৰ কৰিলোঁ গাইজ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক আৰু আজি ভিডিঅ'টো এতিয়া এণ্ড কৰিলোঁ বাই